নীলাচল পাহাৰত অৱস্থিত শ্ৰী শ্ৰী কামাখ্যা মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী মহাযজ্ঞ। আনহাতে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বাহিৰৰ পৰা অহা ভক্তৰ থকা খোৱাৰ সুবিধাৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত স্থাপন কৰা হৈছে বৃহৎ শিবিৰৰ। আজি বিয়লি ভাগত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে অম্বুবাচী মহাযজ্ঞৰ বাবে স্থাপন কৰা শিবিৰ পৰিদৰ্শন কৰে। মহাপ্ৰবন্ধকগৰাকীয়ে প্ৰস্তুতি পৰ্ব আৰু যাত্ৰী ব্যৱস্থাপনা সহ গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ বাবে কামাখ্যা ৰেলৱে ষ্টেচনৰ এক বিস্তৃত পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মহাপ্ৰবন্ধকগৰাকীয়ে কামাখ্যালৈ অহা ভক্তৰ সুবিধা নিৰাপত্তা সুৰক্ষাৰ বাবে গ্ৰহণ কৰা বিভিন্ন সা সুবিধা আৰু ব্যৱস্থাৱলী যেনে ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা, যাত্ৰী সা সুবিধা, পৰিষ্কাৰ পৰিচ্ছন্নতা, পানীৰ সুবিধা, চিকিৎসা সাহায্য, হেল্প ডেস্ক আৰু সুৰক্ষা সংক্ৰান্তীয় বিভিন্ন ব্যৱস্থাৱলীৰ মূল্যায়ন কৰে। আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱে অসম আৰু উত্তৰ বংগৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ সৈতে কামাখ্যাৰ সংযোগ স্থাপন কৰি কেইবাখনো বিশেষ অসংৰক্ষিত ৰেল সেৱা পৰিচালন কৰি আহিছে। ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ত ভক্তৰ সুগম ভ্ৰমণৰ সুবিধা আৰু পৰিবহণ ক্ষমতা বৃদ্ধি কৰাৰ বাবে নিয়মীয়াভাৱে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলত অস্থায়ীভাৱে ডবা সংযোজন কৰা হৈছে, যাতে অম্বুবাচী মহাযজ্ঞলৈ আহিব বিচৰা ভক্তসকলে কামাখ্যা ৰেল ষ্টেচনলৈ অহা যোৱা কৰিব পাৰে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24x7।